মোবাইল অসমৰ চুৰ ঝাৰখণ্ডৰ ঝাৰখণ্ডত বহি অসমৰ মোবাইলেৰে চাইবাৰ ক্ৰাইম আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি অভিযুক্তৰ মোবাইলবিলাক তেওঁলোকে বিহাৰ ঝাৰখণ্ডলৈকে লৈ যায় আৰু তাতে বিভিন্ন অসামাজিক কামৰ কাৰণে যেনেকুৱাকৈ আপোনাৰ টকা যিবিলাক হেৰি কৰে ATM মানে যিবিলাক ফ্ৰড কৰে চাইবাৰত ব্যৱহাৰ কৰে বুলি তেওঁ ইতিমধ্যে আমাক জনাইছে। মঙলবাৰে পুৱা নামনিৱা ৰাজধানী এক্সপ্ৰেছত অভিযান চলাই উদ্ধাৰ কৰে 39টা চুৰি মোবাইল। উজনি অসমৰ ভিন্ন প্ৰান্তৰ পৰা মোবাইল চুৰ কৰি ছাইদুৰ আনচাৰী নামৰ যুৱকজনে ঝাৰখণ্ডলৈ লৈ যোৱাৰ সময়তে ৰেল আৰক্ষীৰ তৎপৰতাত গুৱাহাটী ৰেল ষ্টেচনত জালত পৰে। আৰক্ষীৰ প্ৰাথমিক সোধা পোছাতে পোহৰলৈ আহে এই ভয়ংকৰ তথ্য। ছাইদুৰে অসমৰ পৰা চুৰি কৰি নিয়া মোবাইল ঝাৰখণ্ডত পোৱাৰ পাছতে ব্যৱহাৰ হয় বিভিন্ন চাইবাৰ অপৰাধত। তেওঁৰ নিজে লুকাই থোৱা অৱস্থাত টোটেল 39টা মোবাইল যিখিনি মোবাইল আপোনালোকৰ আগত আছে বিভিন্ন কোম্পানীৰ আছে। ইয়াত আপোনাৰ ভিভো আছে 7টা, অপো আছে আপোনাৰ 8টা, ৰেডমি আছে 9টা, ছামছুং আছে 10টা, প'ক' আৰু জেমক্স হিচাপে 3টা আছে আৰু আইফোন আমাৰ 2টা। টোটেল 39টা মোবাইল আমি কেৱল ইমানেই নহয়, আৰক্ষীৰ চকুত ধূলি দিবলৈ মমৰ বক্সত কঢ়িয়াই আনিছে বৃহৎ পৰিমাণৰ গাঞ্জা। আমি আৰু এটা এনেকুৱা ধৰণৰ এইটো যিটো আপোনালোকে দেখিছে মমৰ এটা টুকুৰা এটা ৰিকভাৰী কৰোঁ, কিন্তু উক্ত টুকুৰাটো একচুৱেলি মমৰ টুকুৰা নহয়। আমি ভাঙি চাই আমি গম পাইছোঁ যে তাত গাঞ্জা আছে। ভিডিঅ' জাৰ্নেলিষ্ট হীৰকৰ সহযোগত ববিতা গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।